আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন। মুখ্যমন্ত্ৰীৰ জন্মদিনটোতে কোকৰাঝাৰৰ ফকিৰা গ্ৰামত বিটিআৰৰ EM অৰূপ কুমাৰ দে আয়োজন কৰিছে বিশাল ৰক্তদান শিবিৰৰ। ৰক্তদান শিবিৰত EM অৰূপ কুমাৰ দে নিজে প্ৰথমতে ৰক্তদান কৰি বিশাল ৰক্তদান অনুষ্ঠানৰ শুভ উদ্বোধন কৰে। ইতিমধ্যে হাজাৰ হাজাৰ মানুহে ৰক্তদান কৰিবলৈ ভিৰ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ জন্মদিনটোতেই হাজাৰ হাজাৰ লোকে ৰক্তদানেৰে বিশ্ব ৰেকৰ্ড গঢ়াৰ প্ৰচেষ্টাত এই পদক্ষেপ হাতত লোৱা বুলি বিটিআৰৰ স্বাস্থ্য বিভাগৰ EM অৰূপ কুমাৰ দে সদৰি কৰিছে। গুৱাহাটী মেডিকেল কলেজ, কোকৰাঝাৰ, ধুবুৰী, বৰপেটা আৰু নলবাৰী স্বাস্থ্য বিভাগৰ বিভিন্ন চিকিৎসক কৰ্মচাৰীৰ উপস্থিতিত এই বিশাল ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে। ব্যুৰো ৰিপৰ্ট, BN লাইভ ফাষ্ট। প্ৰথমতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক জন্মদিনৰ শুভেচ্ছা দিছোঁ। তেখেতে আৰু এক্টিভ হওক আৰু আমাৰ কাম কৰক। আৰু তাৰ জন্মদিনত লক্ষ্য কৰি আজিৰ এই ফকিৰা গ্ৰাম কোকৰাঝাৰৰ ফকিৰা গ্ৰাম, মই ভাবোঁ যে যেহেতু আমি যেতিয়া বাহিৰত যাওঁ, whenever we move beyond of India, তেতিয়া আমাক মানুহে চিনি পায় কিন্তু যে ক'ৰ পৰা আহিছে ইণ্ডিয়া, স্বামী বিবেকানন্দ, তো somebody says ৰবীন্দ্ৰনাথ টেগৰ, somebody says নৰেন্দ্ৰ মোদী, তো এনেকৈ আমি অসমৰ পৰা আহিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। So same like that, I am also representative of this constituency ফকিৰা গ্ৰাম। আজিৰ এই শিবিৰটো হ'ব, তো সেইকাৰণে এনেকুৱা চিন্তা লৈছোঁ যাতে এই ঠাইৰ নাম হয়, এই ঠাইটোৱে যাতে আইডেণ্টিটি পায়, ফকিৰা গ্ৰাম কোকৰাঝাৰৰ এই ঠাইটো। তো আজি এই ইয়াতে অৰ্গেনাইজ কৰা ঠাইৰ নামটো এষ্টাব্লিছ হোৱাৰ লগে লগে, ভাল আইডেণ্টিটি পোৱাৰ লগে লগে মানৱ সেৱা হিচাপে, মানে নৈতিক দায়িত্ব হিচাপে আজিৰ এই তেজ শিবিৰ, ব্লাড ডোনেশ্যন কেম্প। আৰু এই ব্লাড ডোনেশ্যন কেম্প মই ভাবোঁ যে আজি যিমান ব্লাড ইয়াৰ পৰা কালেক্ট হ'ব, অসমৰ বা বিটিআৰত এনেকুৱা কোনো কেম্পত একেদিনত ছেম ভেন্যুত ইমান কালেক্ট হোৱা নাই। তো এতিয়া আৰম্ভ হ'বই আৰু আপোনালোকে দেখা পাব। আৰু তেজ দি পেলাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জন্মদিনত, আজি এই পবিত্ৰ দিনত প্ৰত্যেক চিভিল হস্পিটেলৰ, ব্লাড বেংকত, মেডিকেল কলেজত ফুলফিল থাকক, মানুহৰ জীৱন বাচক, এইটোৱে আমাৰ লক্ষ্য। মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো বিচাৰে যে মানুহৰ মানে আমি সুবিধা দিব পাৰিলে, মানুহৰ প্ৰাণ ৰক্ষা কৰিব পাৰিলে আমি সকলোৱে সুখী হওঁ। তো তাৰে বাবে তেজ দিয়া শিবিৰত আপুনি ইতিমধ্যে ৰক্তদান কৰিলে, কেনেকুৱা অনুভৱ? একোৱে অনুভৱ নহয়, অনুভৱটো বিৰাট ভাল, গৰ্ব, মানে প্ৰাউড ফিল হয় যে কিবা এটা ভাল কাম কৰিলোঁ। আমিতো কেতিয়াবাতো জানেই ভালতকৈ বেয়াত মানে কাউণ্টিংটো বেছি আহি যায়, কিন্তু কেতিয়াবা এনেকুৱা কাম কৰিলে নিজকে প্ৰাউড ফিল হয়। আৰু যেতিয়া নিজকে প্ৰাউড ফিল হ'ব না, তেতিয়া চাব সেই মানুহ বহুত কিবা কৰিব পাৰিব লাইফত। প্ৰথমত নিজকে প্ৰাউড ফিল হ'ব লাগিব যে কিবা এটা ভাল কাম কৰিলোঁ। আৰু গড আছে, গডটো চাই আছে হোৱাট ইজ বেড এণ্ড হোৱাট ইজ গুড, বিকজ উই ইচ এণ্ড এভৰিথিং এজ বেলেঞ্চ শ্বীট। ভাল বেয়াৰ আমাৰ বিজনেছত যেনেকুৱা বেলেঞ্চ শ্বীট থাকে, ইনকাম টেক্স আমি ৰিটাৰ্ণ পে' কৰোঁ, তো ছেম লাইক ডেট আমি মানে আমাৰ লাইফতো বেলেঞ্চ শ্বীটৰ দৰকাৰ। মানে কি ভাল কাম কৰিলোঁ, কি বেয়া কাম কৰিলোঁ এই বছৰত, এইটো সেইকাৰণে ভগৱান চাই আছে। তো মই ভাবোঁ যে সকলোৱে তেজ দি পেলাই ভাল কাম কৰক, ভগৱানৰ আশীৰ্বাদ লওক, মানুহক জীৱন দান কৰাৰ উদ্দেশ্যত আগবাঢ়ি আহক। আৰু এই শিবিৰ নট অনলি, মই ভাবোঁ যে এতিয়া এনেকুৱা এটা এৱাৰনেছ আহিব লাগে যে নট অনলি ফকিৰা গ্ৰাম, ইভেন বিটিআৰ, অসমৰ বিভিন্ন প্ৰান্তত এনেকুৱা ডনেশ্যন কেম্প হ'ব লাগে। আৰু মানে ব্লাড বেংকত যাতে কেতিয়াও ডেফিচিয়েঞ্চি নাথাকে, ডক্টৰে যাতে কেতিয়াও নকয় বা ব্লাড বেংক ইনচাৰ্জ যোনে কয় যে ব্লাড অভাৱ আছে। কাৰণ মই আগতে কৈছোঁ, যেতিয়া আমি মৰিম তেতিয়াতো আমাক জুই লগাই জ্বলাই দিব, কিহৰ আৰু তেজ থাকিব, একো নাথাকিব। তো মোৰ তেজেৰে যদি কোনোবা মানুহৰ জীৱন বাচে তো কিয় বুঢ়া হে। মুখ্যমন্ত্ৰী জন্মদিন হিচাপে আপুনি উপহাৰ দিছে এইটো ব্লাড বেংক? মই উপহাৰ দিয়া নাই, হিমন্ত অনুৰাগীয়ে দি আছে। হিমন্ত বিশ্ব শৰ্মাক যুৱকসকলে ভাল পায়, যুৱতীসকলে ভাল পায়, তেখেতসকলে দি আছে। কিমান মানুহৰ আজি এই অংশগ্ৰহণ? বহুত মানে মই ফোন কৰিলোঁ অলৰেডি, যিহেতু বতৰ বেয়া, আপোনালোকে ঠাণ্ডা, বহুত কুঁৱলী পৰি আছে, সেইকাৰণে গাড়ী অহাত কষ্ট হৈ আছে। বহুত দূৰ দূৰৰ পৰা মানুহ আহি আছে ব্লাড দিবৰ কাৰণে, আপোনালোকে দেখাই পাব, অলপ ৱেইট কৰক। এতিয়া আমি আমাৰ সমষ্টিৰ মানুহ দিলেও বাহিৰৰ মানুহ আহি আছে। বিটিআৰত ফাৰ্ষ্ট টাইম এনেকুৱা যে আউট অফ বিটিআৰত মানে ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালী আহি আছে ইয়াতে ব্লাড ডোনেট কৰিবলৈ, সেইটো আমাৰ কাৰণে গৌৰৱ। থেংক ইউ।